নিৰ্বাচনৰ কাৰণে আমি পূৰ্ণাংগীনভাৱে সাজু, কিন্তু ঘটনাটো হ'ল ইতিমধ্যে চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো পাতিবলৈ ইমান ভয় পাই আছে। সঘনাই পঞ্চায়তত বিভিন্ন ন কথা মুখ্যমন্ত্ৰীয়ে নিতৌ কয়। এইবুলি আমি অকণমান চিন্তিত হৈছোঁ যে দৰাচলতে বিজেপি হাৰি যোৱাৰ ভয়ত নেকি এইবিলাক ৰণকৌশল বা বিভিন্ন ধৰণৰ অপ্ৰাসংগিক কথা কিছুমান কৈ পেলাই মাহৰ ওপৰত মাহ সময়বিলাক কটাই আছে। গতিকে আমি ভাবোঁ বা আমি আশা কৰোঁ যে ইতিমধ্যে মিছলীয় চৰকাৰখনৰ বিভিন্ন শ্লোগান কথা ইতিমধ্যে ৰাইজে বিশ্বাসত নোলোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ৰাইজ বিভ্ৰান্তিত হৈছে অকল জেৰেক্স কৰোঁতে এটা ইণ্ডিভিজুৱেলি সৰু স্কিম জেৰেক্স কৰোঁতে যিটো পইচা দিব সেইটো পইচা জেৰেক্সতে গুচি যায় 2 মাহৰ ভিতৰত। গতিকে এনেকুৱা চৰকাৰৰ মানে অকৰ্মণ্যতা যি ধৰণৰ প্ৰকাশ পাইছে। গতিকে ক'ৰবাত যদি ৰাস্তা পদূলি দলং আদি কৰি হৈছে এইবিলাক চৰকাৰী ৰাজধন, চৰকাৰী ৰাজকোষৰ পৰা কোনো এটা মানুহে ধুনীয়াকৈ যদি প্ৰতিনিধিত্ব কৰে তেওঁ পাৰিব ইয়াত নিৰ্বাচিত কৰি এটা খুব যে বুদ্ধিয়ক চৰকাৰকে নিৰ্বাচিত কৰি পেলাই যে কামখিনি আগুৱাব, সেইখিনি বৰ্তমান যি ধৰণৰ উন্নয়ন সেই উন্নয়নৰ কাৰণে কিন্তু এই মানে প্ৰতিনিধিসকলৰ বিশেষ কোনো ভূমিকা নাই। আৰু দ্বিতীয় কথাটো হৈছে ল'ৰা ছোৱালী আজি শিক্ষিত নিবনুৱা দিনক দিনে বৃদ্ধি পাইছে আৰু নিবনুৱা সমস্যা অসমত মানে একেবাৰে শীৰ্ষস্থানত। গতিকে ল'ৰা ছোৱালীয়ে শিক্ষা দীক্ষা গ্ৰহণ কৰে কষ্ট কৰি ঘৰত, কিন্তু লাষ্টত মা দেউতা ভাই ভনী ককাই বাইদেউ এৰি পেলাই 10,000-12,000 টকাৰ কাৰণে চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ হায়দৰাবাদ, বেংগলোৰ, চেন্নাই এইবিলাকত গৈ পেলাই চাকৰি কৰি আছে। কিন্তু এই 10,000 টকাও ভালকৈ যে ঘৰত যে পঠাব সেই অৱস্থাটো নোহোৱা হয়, কাৰণ ঘৰ ভাড়া তাত ল'ব লাগে, খাব লাগে। মুঠে 2-4,000 টকা কিবা এটা পঠাব পাৰে অতি কষ্টকৈ। গতিকে এতিয়া বৰ্তমান ইকনমিক অৱস্থা ৰাইজৰ মানে খুবেই টনকিয়াল অৱস্থা হৈছে। আৰু এই কথাখিনি চৰকাৰে কিন্তু জানিও নজনাৰ ভাৱ ধৰি পেলাই নিজৰ গাদী ৰক্ষাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিছে। ইয়াৰ বিপক্ষে আমি তৃণমূল কংগ্ৰেছ ইতিমধ্যে সদৌ অসম তৃণমূল কংগ্ৰেছে এতিয়া বিভিন্ন আমি কাৰ্যপন্থা হাতত লৈ আছোঁ। আৰু আমি ধিক্কাৰ দিছোঁ এটা কথা যে আগন্তুক দিনত যদি এনেকুৱা যদি ৰাইজৰ যদি চৰকাৰখনে যদি মিছলীয়া কথা কিছুমান কৈ পেলাই চৰকাৰ চলাব বিচাৰে বা কথা হেৰি কৰিব বিচাৰে, এইখিনি ৰাইজে কিন্তু ইতিমধ্যে বহু আগতে গম পাই গ'ল। আৰু এইবাৰ গোটেই অসমত বিজেপি একেবাৰে বিগ জিৰ' হৈ পেলাই যে ব্ৰহ্মপুত্ৰত যে দলিয়াই দিব ৰাইজে, এই কথাষাৰ ইতিমধ্যে ৰাইজৰ মনে মুখে জল হৈ পৰিছে। গতিকে আমি এটা কথা মানে ক'ব বিচাৰোঁ যে আমি ৰাইজৰ মাজত খুব লাহেকৈ গৈছোঁ যদিও আমি কিন্তু সকলো যিবিলাক বদনামী কৰ্মী সেই কৰ্মীবিলাক কিন্তু আমি ইতিমধ্যে অকণমান চাই মেলি আমি দলত যোগদান কৰাই আছোঁ। কাৰণ আমাৰ দলত এটা নীতি আদৰ্শ আছে আৰু এই নীতি আদৰ্শৰ মাজেৰেই সকলো কৰ্মীক আমি চলিবলৈ আহ্বান জনাইছোঁ। আৰু ৰাইজৰ দুখত দুখী, ৰাইজৰ সুখত সুখী হ'বলৈ ইতিমধ্যে সকলো কৰ্মীক আমি অনুৰোধ সহকাৰে জনাই আছোঁ আৰু কৰা ইনষ্ট্ৰাকশ্যন দিছোঁ। দলীয় সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ আইডিঅ'লজি আমি সমূহ অসম ৰাইজক আহ্বান আৰু বিশ্বাস দিব বিচাৰিছোঁ যে গণতন্ত্ৰক প্ৰতিষ্ঠা কৰাৰ কাৰণে এটাই ৰাস্তা আছে, যিটো অসম তৃণমূল কংগ্ৰেছ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ যিখিনি কাৰ্যপন্থা ইতিমধ্যে আমি হাতত লৈছোঁ। আগন্তুক দিনত আমাৰ এটা ইস্তাহাৰ ওলাব আৰু এই ইস্তাহাৰত ৰাইজে অকণমান ধৈৰ্য সহকাৰে যদি মূল্যৱান সময় ওলাই পেলাই যদি ইস্তাহাৰসমূহ পঢ়ে আৰু সেই ইস্তাহাৰত গোটেই কথাখিনি আমি প্ৰকাশ কৰি উলিয়াম। ইতিমধ্যে আমাৰ জিলা নেতৃত্বৰ পৰা লৈ ৰাজ্যিক নেতৃত্বই বিভিন্ন কূটকৌশল তৈয়াৰ কৰি আছে আৰু ৰণকৌশল তৈয়াৰ কৰি আছে, যিহেতুকে যে পাৰ্মানেণ্ট চলিউশ্যন এটা অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত আহিব লাগে। গতিকে ৰমেন বৰঠাকুৰ ডাঙৰীয়া, সুস্মিতা দেৱ বাইদেউ, আমাৰ ৰাজ্যসভাৰ সাংসদ আৰু আমাৰ দুলু আহমেদ মুখ্য সমন্বয়ক, গতিকে এই তিনি শীৰ্ষ নেতৃত্বই ইতিমধ্যে বহু কষ্ট কৰি আছে আৰু আমি এইখিনি আপোনালোকে বা বাতৰিৰ মাজেৰে পাইছে। গতিকে আমি তেখেতসকলৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে তৃণমূল কংগ্ৰেছ কৰোঁ আৰু এক হাতে হাত ধৰি আমি আগুৱাই যাওঁ। জয় হিন্দ, জয় আই অসম।